আজি এই ৬৪ সংখ্যক শিক্ষক দিৱসৰ দিনটো সৃজনী আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ বাবে এটি চিৰস্মৰণীয় দিন হ'ব। কাৰণ ১৯৯১ চনত এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰোঁতে যিসকল গণ্যমান্য ব্যক্তিয়ে আগভাগ লৈছিল তেওঁলোকক আজি এই সুন্দৰ ক্ষণটোতে সম্বৰ্ধনা জনোৱা হয়। অৱশ্যে তেওঁলোকৰ আটাইকেইগৰাকী আজি উপস্থিত নাই, কাৰণ তেওঁলোকৰ মাজেৰে ২-৩জন ব্যক্তিয়ে ইতিমধ্যে এই সংসাৰ ত্যাগ কৰিছে। আজি সভাত উপস্থিত থকা আটাইকেইগৰাকী ব্যক্তিৰে মই তথা সকলোৱে তেওঁলোকৰ সুস্বাস্থ্যৰ কামনা কৰিলে। আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ দুজন বিশেষ ব্যক্তি বিশেষ স্বাস্থ্যজনিত কাৰণত অহাৰ অসুবিধা যদিও আমি তেওঁলোকে খুব আন্তৰিকতাৰে আনিবলৈ চেষ্টা কৰিছোঁ। আৰু এই সভাখনৰ আজি পৰিচালনা কৰিবৰ কাৰণে এই বিদ্যালয়ৰ একালৰ প্ৰাক্তন পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি লগতে লাকুৱা জনাবলৈ পাই আপোনালোকক সুখী হৈছোঁ। বাইদেউক আমি প্ৰথম এই বঁটাটিৰে আমি প্ৰদান কৰিব বিচাৰিছোঁ। আৰু এই বঁটাটিত আমি এখনি সঁফুৰা, এখন চেলেং চাদৰ, এখনি ধৰ্মগ্ৰন্থ আৰু এখনি চেলেং লগতে আমি নগদ তেখেতলৈ আমি টকা ৫,০০০ আদি এই বঁটাত আমি আগবঢ়াইছোঁ। আমি তেখেতৰ যি স্বাস্থ্য কাৰণে সময়ৰ পৰা এখেতে এই প্ৰধানমন্ত্ৰী দায়িত্ব লৈ ২০১৩ চনলৈকে চম্ভালি বিনা পইচা 91 পৰা 22 বছৰ টকা পইচা একো নাই। এতিয়া আমাৰ বেছি দূৰ নহয়, এই বিমনাগৰ চাৰিআলি এনেকৈ আমাৰ যিখন হেৰি হ'ব শেষলৈ এখন আমি ঠাইডোখৰ নাম উলিয়াইছোঁ লখিমপাম। যদিও এতিয়ালৈকে আমাৰ চৰকাৰৰ ৰেজিষ্ট্ৰেশ্যন হোৱা নাই, এতিয়া আমাৰ গাঁওখনতে লখিমপাম বুলি দিয়ে প্ৰায় 10 নং ৱাৰ্ড এতিয়ালৈকে নাই হোৱা। আমিহে এইটো লখিমপাম লাকুৱা হেৰিয়ে জানে যদিও আমাৰ এই বিদ্যালয়খন আমি সকলোকে কিমান কষ্ট হৈছে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমল মূল শেৱালিৰ গুণ যাওঁ বুলি যাব নোখোজেচোন। চকুৱে চকুৱে চাব পৰা হ'লে দেখিলোহেঁতেন বেলিৰ মুখৰ ৰং, তোমাৰ শিৰৰ সিন্দুৰ আমল মূল শেৱালিৰ গুণ যাওঁ বুলি যাবই নোখোজেচোন। Gracias.
তিনিয়ৰে ওলালে কেৱালি দুবৰিৰ দলিচাত হলেহি দাপোনখন আহি নাহি বজালে বাঁহী ভৰিল কেৱালি বন পাহিলৈ কি চাবা পাবলি পাবলি হাঁহিটি ৰজনজন আমোল মোল শেৱালিৰ গুণ যাওঁ বুলি যাবই নোখোজেচোন